think otherwise. DY 365 এই বিশেষ অনুষ্ঠানটোলৈ মই মৃগাংক শইকীয়াই সকলোকে স্বাগতম জনাইছো। হয়, পলিটিকাৰ আজিৰ বিষয়বস্তু BTC আৰু 2026 কোন কাৰ শত্ৰু কোন কাৰ মিত্ৰ। এই পলিটিকা অনুষ্ঠানৰ বিষয়বস্তুক লৈ আপোনাৰ বক্তব্য থাকিব পাৰে। আপোনাৰ মন্তব্য মৃগাংক কে শইকীয়া X হেণ্ডেলত DM কৰিব পাৰে অথবা ইমেইল কৰিব পাৰে dypolitica@gmail.com ত। যাব খুজিছো এতিয়া বিষয়বস্তুৰ আলোচনালৈ। দেশৰ লগতে অসমৰ ৰাজনীতিত ভোটত জোটৰ ৰাজনীতিৰ ভূমিকা সদায় গুৰুত্বপূৰ্ণ হৈ আহিছে। অৱধাৰিতভাৱে 2026তো মিত্ৰতাৰ ৰাজনীতিৰ প্ৰভাৱ আৰু অধিক তাৎপৰ্যপূৰ্ণ হ'ব। অসমৰ জাতিগত আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বাবে 2026তো কোনো এটা দলৰ পক্ষে এককভাৱে দিছপুৰৰ গাদী দখল কৰা কঠিন যেন লাগে। অথচ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ আনকি বিধানসভাৰ মজিয়াটো 2024ৰ 10 ফেব্ৰুৱাৰীতে ঘোষণা কৰি থৈছে 2026ত বিজেপি মিত্ৰজোঁটে চেঞ্চুৰী মাৰিবই। 100 আসন লৈহে চৰকাৰ কৰিব শাসকীয় মিত্ৰজোঁটে। আমি এদিনে পৰীক্ষা দিম আৰু মই জানো পৰীক্ষাৰ কষটিশীলত আমি উত্তীৰ্ণ হ'ম আৰু 2026ত মই আজিয়ে কৈছো 100তকৈ তলত সিট লৈ গভৰ্ণমেণ্ট নহয়। 100 পাক্কা। তেণ্ডুলকাৰে সেঞ্চুৰী নামাৰে, আমিও মাৰো। হবনে 2026ত বিজেপিৰ সেঞ্চুৰী? বিজেপি মিত্ৰজোঁটৰ সেঞ্চুৰী কি ইমান সহজে হ'ব? লোকসভাৰ পৰা পঞ্চায়তলৈ শেহতীয়া নিগম নিকায়ৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ যি নিৰংকুশ সাফল্য, হিতাধিকাৰীক ভোটলৈ ৰূপান্তৰৰ আগ্ৰাসী ৰাজনীতি, সমষ্টি পুনৰ নিৰ্ধাৰণেৰে শাসক পক্ষৰ সপক্ষে পৰিৱেশ সৃষ্টিৰ পিছতো কিন্তু ইতিহাস আৰু পৰিসংখ্যাই 2026তো যুঁজ এখন হোৱাৰে ইংগিত দিয়ে। যদিহে ৰাজ্যৰ সকলো বিৰোধী দলে ঐক্যবদ্ধভাৱে বিজেপিক প্ৰত্যাহ্বান জনাব পাৰে, অসমত বিৰোধী দলসমূহ যদিহে একত্ৰিত হ'ব পাৰে, তেতিয়াহ'লে কি হ'ব সেয়া বুজিবলৈ আমি 2021ৰ অসম বিধানসভাৰ নিৰ্বাচনৰ ওপৰত চকু ফুৰাওঁ আহক। সেই নিৰ্বাচনৰ ফলাফল কি আছিল, পৰিসংখ্যা কি, সেয়া আমি এবাৰ চাই ল'লে কথাবোৰ বুজিবলৈ আমাৰ অলপ সহজ হ'ব যে বিৰোধী মিত্ৰজোঁটৰ প্ৰয়োজনীয়তা আছে নেকি বা বিৰোধী মিত্ৰজোঁটে বিজেপি মিত্ৰজোঁটক পৰাভূত কৰিব পাৰিবনে নাই। 2021ত ৰাজ্যৰ মুঠ 126খন আসনৰ 75খন আসনত জয়লাভ কৰিছিল বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট বা NDA। বিজেপি 60, অসম গণ পৰিষদে 9 আৰু UPPLে পাইছিল 6খন আসন। 2016তকৈ 2021ত 11খন আসন কমকৈ পাইছিল বিজেপি মিত্ৰজোঁটে। ভোটৰ শ্বেয়াৰ অৰ্থাৎ ভোট দিয়া ৰাইজৰ 44.51% ভোট পাইছিল NDA। 2016ৰ তুলনাত 2.61% অধিক ভোট পাইছিল। বিজেপি অকলে পাইছিল 33.6% ভোট। বিপৰীতে বিৰোধী মিত্ৰজোঁট যাক 2021ত মহাজোঁট নাম দিয়া হৈছিল, তেওঁলোকে লাভ কৰিছিল 50খন আসন। কংগ্ৰেছে 29, AIDFে 16, BPFে 4, CPIMে পাইছিল 1খন আসন। বিৰোধী মহাজোঁটৰ ভোট শ্বেয়াৰ আছিল 43.68%। অৰ্থাৎ ভোট শ্বেয়াৰৰ ক্ষেত্ৰত NDA আৰু বিৰোধীৰ পাৰ্থক্য মন কৰিব। শাসকে ভোট পাইছিল 44.51%, বিৰোধীয়ে পাইছিল 43.68%। 2016ৰ তুলনাত 2021ত ৰাজ্যৰ বিৰোধী শিবিৰে প্ৰায় 12.72% অধিক ভোট পাইছিল। তদুপৰি 2021ৰ বিৰোধী মহাজোঁটৰ বাহিৰত ৰৈ গৈছিল অখিল গগৈৰ ৰাইজৰ দল, যি প্ৰতিদ্বন্দ্বিতা কৰিছিল 29খন আসনত, আৰু লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদ, যিটো দলে প্ৰতিদ্বন্দ্বিতা কৰিছিল 82খনকৈ আসনত। এইবাৰ যদিহে 3 গগৈ একেলগ হয় বা বিৰোধী ঐক্যবদ্ধ হয়, তেন্তে বিজেপি মিত্ৰজোঁট পৰাভূত নহ'লেও প্ৰত্যাহ্বানৰ যে মুখামুখি হ'ব সেই সম্ভাৱনা প্ৰবল। বিৰোধীৰ প্ৰায় সকলো নেতাৰ বিশ্বাস সেয়া। শুনক সৰভোগৰ CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে আমাৰ বৰপেটা ৰোডৰ সাংবাদিক হিমাংশু দাসক এই সন্দৰ্ভত কি ক'লে। নিশ্চিতভাৱে আমি মিত্ৰতাৰ সপক্ষে, কাৰণ ৰাজনৈতিক পৰিক্ৰমাত যোৱা 21 চনৰ নিৰ্বাচনতো মহাজোঁট গঠন হৈছিল আৰু এই মহাজোঁটৰ লগত আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীয়ে আসন বুজাবুজি কৰিছিলোঁ, যদিও আমি মহাজোঁটৰ অংশীদাৰ নাছিলোঁ। আৰু এই মিত্ৰতা গঢ়ি উঠাৰ কাৰণে কিঞ্চিত পৰিমাণে হ'লেও যোৱাবাৰতে আমি ভাৰতীয় জনতা পাৰ্টিক প্ৰায় পৰাজয়ৰ মুখলৈকে নিব পাৰিছিলোঁ।
49টা সিটত আমি জয়লাভ কৰিছিলোঁ মিত্ৰ শক্তি হিচাপে। কিন্তু যোৱাবাৰৰ 21 চনৰ নিৰ্বাচনত অখিল গগৈৰ ৰাইজৰ দলৰ লগত আৰু জাতীয় পৰিষদৰ লগত মহাজোঁটৰ কোনো আসন বুজাবুজি নহ'ল, বিশেষতঃ কংগ্ৰেছ দলৰ লগত বুজাবুজি নহ'ল। আৰু নোহোৱাৰ ফলত প্ৰায় আমি 17টা সিটত ভাৰতীয় জনতা পাৰ্টিক পৰাজিত কৰাৰ সুযোগ আছিল, সেই সুযোগ আমি ল'ব নোৱাৰিলোঁ। যদি ল'ব পাৰিলোহেঁতেন, যোৱাবাৰেই বিৰোধী পক্ষৰ চৰকাৰ গঠিত হ'লহেঁতেন। এইবাৰৰ পৰিস্থিতি আৰু বেছি যথেষ্ট উত্তেজনাপূৰ্ণ হৈ আছে বা যথেষ্ট পৰিমাণে গৰম হৈ আছে, এইকাৰণে যে এই 5টা বছৰত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ চলিল, এই চৰকাৰখনে সৰ্বদিশত অসমৰ মানুহক হতাশ কৰিছে। বিভিন্ন ধৰণৰ দুৰ্নীতিবিলাক সন্মুখলৈকে আহিছে, এই দুৰ্নীতিৰ কাণ্ডবিলাকে মানুহক হতাশ কৰিছে। আৰু প্ৰকৃতাৰ্থত আমি জানো যে ভাৰতীয় জনতা পাৰ্টি বহুত গৰ্ব কৰি থাকে, ইমানটা ছিট জিকিছোঁ, তিমানটা ছিট জিকিছোঁ। কিন্তু যোৱা 21 চনৰ বিধানসভা নিৰ্বাচনতো ভাৰতীয় জনতা পাৰ্টি অকলে চৰকাৰ গঠন কৰাৰ কাৰণে সংখ্যাগৰিষ্ঠতা পোৱা নাছিলে। 64খন আসন পোৱাৰ প্ৰয়োজন, 64খন আসন তেওঁলোকে পোৱা নাছিলে। কাৰণ তেওঁলোকে এটি অগপদল ৰাভা সংগঠনৰ লগত, মিচিং সংগঠনৰ লগত, জনশক্তিৰ লগত এনেধৰণে বা UPPLৰ লগত বুজাবুজি কৰি পেলাই নিৰ্বাচনত BPFৰ সমৰ্থনো এছেম্বলিত লৈছে, লৈ পেলাই চৰকাৰ এখন চলাই আছে। কিন্তু তেওঁলোকৰ আশা কৰা ধৰণে তেওঁলোকে ছিট পোৱা নাছিলে বা সংখ্যাগৰিষ্ঠতাৰ কাৰণে অকলে ভাৰতীয় জনতা পাৰ্টি ছিট পোৱা নাছিল। এতিয়া গৰ্ব কৰি কৈছে তেওঁলোকে 100খনতকৈ বেছি আসন পাব, কিন্তু আমি জানো এইটো মিছা এটা তেওঁলোকৰ দম্ভ। কাৰণ অসমৰ জনসাধাৰণে 50% ভোট, তাতকৈ অধিক ভোট ভাৰতীয় জনতা। কিন্তু 2026ৰ নিৰ্বাচনলৈ 10 মাহ নথকা অৱস্থাত বিৰোধীৰ মিত্ৰতাৰ প্ৰক্ৰিয়াটোৰ বিশেষ অগ্ৰগতি কিন্তু আমি দেখা নাই। নতুনকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লৈ গৌৰৱ গগৈয়ে কংগ্ৰেছৰ নিজা সাংগঠনিক স্থিতি টনকিয়াল কৰাৰ চেষ্টা চলাই আছে। কিন্তু সমান্তৰালভাৱে গৌৰৱ গগৈয়ে বিৰোধীক ঐক্যবদ্ধ কৰাৰ ক্ষেত্ৰত বিশেষ উল্লেখযোগ্য পদক্ষেপ লোৱা নাই। বৰঞ্চ ক'ব পাৰি বিৰোধী ঐক্যক লৈ এই পৰ্যন্ত প্ৰায় নিৰ্বিকাৰ গৌৰৱ গগৈ। সময়ত দেখা যাব বুলি গৌৰৱৰ স্থিতিৰ বিপৰীতে মিত্ৰজোঁটৰ বাবে কিন্তু উথপ থপ অখিল গগৈ। অপেক্ষাৰত লুৰিণজ্যোতি গগৈও। মই গৌৰৱ গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ সকলো নেতৃস্থানীয় ৰাইজক, নেতৃস্থানীয় নেতাসকলক সকলোকে বিনম্ৰভাৱে এটা কথা কওঁ যে ৰাইজৰ দলে যে এলায়েন্স বিচাৰিছে, এইটো ৰাইজৰ দলৰ স্বাৰ্থত নহয়। ৰাইজৰ দলে অকলশৰীয়াকৈ খেলিলে যেটা ছিটত জিকিব, এলায়েন্স খেলিলে কিজানি তাতকৈ কম ছিটতহে জিকিব। এইটো জাতীয় স্বাৰ্থত, এইটো দেশৰ স্বাৰ্থত, এইটো জনগণৰ স্বাৰ্থত মই এই এলায়েন্সটো আমাৰ ৰাইজৰ দলে বিচাৰি আছোঁ। আপোনালোকে সকলোৱে বুজি পোৱা দৰকাৰ যে আজিৰ দিনটোত অসমখন এজন টাইৰেণ্ট বা এজন স্বেচ্ছাচাৰী শাসকৰ নেতৃত্বত চলি আছে, য'ত কোনো মানুহে নিজৰ কথা ক'ব নোৱাৰে, তেওঁক বাকৰুদ্ধ কৰি দিয়া হয়, তেওঁ মুখখন বন্ধ ৰখা হয়। কেতিয়াবা গুপ্ত হত্যা কৰি ৰাতিয়ে মানুহ গুলিয়াই মাৰি দি কৰি দিয়ে, কেতিয়াবা পুলিচে ধমকি দি কৰে, কেতিয়াবা ভয় ভাবুকি দি কৰে, কেতিয়াবা কাৰোবাৰ আঁচনি কাটি দি কৰে। মুঠতে অসমৰ মানুহৰ মুখ কণ্ঠ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দিনত সম্পূৰ্ণৰূপে অৱৰুদ্ধ কৰি দিয়া হৈছে। আৰু এই টাইৰেণ্ট বা স্বেচ্ছাচাৰী শাসকজনক যেতিয়ালৈকে খেদিব নোৱাৰিম, তেতিয়ালৈকে অসমৰ মানুহৰ মুক্তি নাই। সেইটো কাৰণেহে আমি এলায়েন্সটো বিচাৰি আছোঁ। নাম্বাৰ 1। অখিল গগৈ এনেকৈ ক'লেও, এনেদৰে অখিল গগৈয়ে মিত্ৰতাৰ বাবে আকুলভাৱে আহ্বান জনালেও কিন্তু মৌন গৌৰৱৰ মুখত মাত ফুটা নাছিল। গৌৰৱ গগৈৰ মাত ফুটিল অখিল গগৈৰ আন এষাৰি কথাত। APSC কেলেংকাৰীত চাকৰি যোৱা বিষয়াৰ সপক্ষে গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া এটা ৰায়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁতে অখিল গগৈৰ মুখেৰে ওলাল APSC কেলেংকাৰীত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ জড়িত। APSC কেলেংকাৰী তৰুণ গগৈ ডাঙৰীয়াটো জড়িত বুলি মই ভাবোঁৱে। আপোনালোকেতো জানেই, মই আগতেও কৈছোঁ যে APSC কেলেংকাৰী ইমান ডাঙৰ কেলেংকাৰী এটা তৰুণ গগৈ চৰকাৰৰ দিনত হৈছে, এইটো ডেফিনেটলি তৰুণ গগৈ ডাঙৰীয়াৰ ইণ্টেলিজেঞ্চ থাকিবই লাগিব। কিন্তু সেই কেলেংকাৰীৰ প্ৰধান যিজন সূতা আছিলে, সেইজন আছিলে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আচলতে APSC কেলেংকাৰীৰ পৰা ৰাকেশ পাল আৰু বাকী যিবিলাক সদস্য আৰু যিবিলাক কেলেংকাৰী কৰা মানুহ, এই মানুহবিলাক এজন এজনকৈ কেইদিনমান এনে জেল খাইছে। হয়,
মিত্ৰতাৰ কথা বতৰা চলি থকাৰ মাজতে অখিল গগৈয়ে ক'লে যে APSC কেলেংকাৰীত তৰুণ গগৈ জড়িত আছিল, তেওঁৰ অনুমতি অবিহনে বা তেওঁৰ নজনাকৈ ইমান ডাঙৰ এটা কেলেংকাৰী সম্ভৱ নহয়। লগে লগে BTCত ব্যস্ত গৌৰৱ গগৈয়ে ক'লে অখিল গগৈ কেতিয়া কাক গালি পাৰে, কাক কেতিয়া প্ৰশংসা কৰে একো ঠিক নাই। শুনক। কংগ্ৰেছ চৰকাৰৰ দিনত APSC কেলেংকাৰী হৈছিলে, এই কথাটো দিনৰ পোহৰৰ দৰে সত্য কথা। মই যেতিয়া বিজেপিৰ মুখ্যমন্ত্ৰীজনক আৰু সেই সময়ৰ কংগ্ৰেছৰ উঠি ৰজা বহি ৰজা হিমন্ত বিশ্ব শৰ্মাক অখিল গগৈ ডাঙৰীয়া দিনত শুই উঠি কাক গালি পাৰে কোনো ক'ব নোৱাৰে, এদিনা কাক সমালোচনা কৰিব কোনো ক'ব নোৱাৰে, কাক প্ৰশংসা কৰিব কোনো ক'ব নোৱাৰে। এদিন আমাৰ লগত মিত্ৰতা কৰিবলৈ বিচাৰিব, এদিন ক'ব কংগ্ৰেছে আটাইতকৈ দুৰ্নীতি কৰিছে। তো তেওঁ কোনদিনা কি মনত আছে কোনো ক'ব নোৱাৰে। ব্যক্তিগতভাৱে আমাৰ তেখেতৰ লগত কোনো আমাৰ বেয়া ভাৱ নাই, কিন্তু আজি তেওঁ এটা কথা কয়, এসপ্তাহ পিছত কি কয় কোনো ক'ব নোৱাৰে। এইখিনিও প্ৰমাণ আমি যোৱা। অখিল গগৈ ধেমাজিৰ পৰাই মাত দিলে। গৌৰৱ গগৈয়ে যেতিয়া ক'লে যে অখিল গগৈৰ কথাৰ ঠিক নাই, দিনত এটা ৰাতি এটা। অখিল গগৈয়ে এই মন্তব্যৰ বিপৰীতে গৌৰৱ গগৈয়ে ক'লে কংগ্ৰেছৰ দিনত অখিল গগৈয়ে ক'লে যে কংগ্ৰেছৰ দিনত কেলেংকাৰী হৈছিল বুলি ক'বই লাগিব। সঁচা কথা এটা ক'লে কংগ্ৰেছৰ পূৰ্বৰ দুৰ্নীতিৰ সমালোচনা কৰিলেই বিৰোধী ঐক্যৰ বিৰুদ্ধে যোৱাটো কেনে কথা। অখিল গগৈয়ে কি কৈছিল সেয়া শুনক। চৰকাৰৰ দিনত APSC কেলেংকাৰী হৈছিলে, এই কথাটো দিনৰ পোহৰৰ দৰে সত্য কথা। মই যেতিয়া বিজেপিৰ মুখ্যমন্ত্ৰীজনক আৰু সেই সময়ৰ কংগ্ৰেছৰ উঠি ৰজা বহি ৰজা হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰিম, 99.99% জগৰীয়া কৰিম, তাৰ 0.01% যেতিয়া 0.01% যেতিয়া কংগ্ৰেছো জগৰীয়া বুলি ক'ম, তেতিয়া যদি সেই সময়ৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যেকজনে বেয়া পায়, তেতিয়াহ'লে মোৰ কিবা কৰিবলগীয়া থাকিব নেকি আপোনালোকে নিজে কওকচোন। মই ভাবোঁ যে গৌৰৱৰ বয়স কম, গৌৰৱ আৰু অলপ মেচিয়ৰ্ড হ'ব লাগিব। আগৰ কংগ্ৰেছ চৰকাৰৰ যিবিলাক মানে জনগণ বিৰোধী কাম, সেইবিলাকৰ কাৰণে মানুহে সমালোচনা কৰিবই। কংগ্ৰেছ চৰকাৰৰ জনগণ বিৰোধী বা দুৰ্নীতিৰ বিৰুদ্ধে যদি কোনোবাই সমালোচনা কৰে, সেইটোৰ কাৰণে যদি পাৰ্চনেলি যদি গাত লগাই লৈ কোনোবাই বিৰোধী ঐক্য নকৰোঁ বুলি কয়, তেতিয়াহ'লে সেইটোতো আৰু কোনো অবজেক্টিভ কথা এটা নহ'ব। সেইটোতো টোটেলি এটা মানে কি ক'ব ছাবজেক্টিভ, টোটেলি এটা নন অবজেক্টিভ, এটা ছাবজেক্টিভ, নিজৰ পৰিয়ালকেন্দ্ৰিক কথা এটাৰ বাহিৰে আন একো নহয়। অখিল গগৈ ক'লে গৌৰৱ গগৈ ইমেচিয়ৰ, অৰ্থাৎ গৌৰৱ গগৈ পৰিপক্ক হৈ উঠা নাই। গৌৰৱৰ মতে অখিল গগৈ আচলতে কি ক'ব বিচাৰিছে তেওঁ সেয়া বুজিব পৰা নাই, তেওঁ ধৰিব পৰা নাই অখিল গগৈৰ কি উদ্দেশ্য। গৌৰৱৰ মতে তেওঁ সহজ সৰল, অৰ্থাৎ গৌৰৱ গগৈ নিজে সহজ সৰল, হয়তো অখিল গগৈ প্ৰখৰ। শুনক কি কৈছিল গৌৰৱে। যদি এদিন প্ৰশংসা কৰে, পিছদিনা সমালোচনা কৰে, তেওঁ বাস্তৱত কি বিচাৰে আমি ক'ব পৰা নাই। তেওঁ কি বিচাৰে কোনো ধৰিব নোৱাৰে। তেওঁ বাস্তৱ কি বিচাৰে কোনে মই পৰা নাই। মানে অখিল গগৈৰ ৰাজনৈতিক স্থিৰতা আছে নাই মই ক'ব নোৱাৰোঁ। তেওঁ ৰাজনৈতিকভাৱে যথেষ্ট কৌশলেৰে কামো কৰিব পাৰে, মই ক'ব নোৱাৰোঁ। মই ধৰিব পৰা নাই, মই সহজ সৰল, মই ধৰিব পৰা নাই কি তেওঁ কি বিচাৰে। গৌৰৱ গগৈৰ মতে তেওঁ সহজ সৰল, কিন্তু অখিল গগৈৰ ভাষ্য গৌৰৱ সভাপতি হোৱাৰ পিছত তেওঁ কোনোদিনে কংগ্ৰেছৰ বিৰুদ্ধে কোনো কথা কোৱাই নাই। অসমবাসী ৰৈ আছে বিৰোধী ঐক্যবদ্ধ হোৱালৈ। হয়তো গৌৰৱ বিৰোধী ঐক্যক লৈ চিৰিয়াছেই নহয়। যদিহে কংগ্ৰেছ বা গৌৰৱে অকলেই বিজেপিক বলে পাৰিম বুলি ভাবিছে, তেন্তে সেয়া দুৰ্ভাগ্যজনক। সমগ্ৰ অসমৰ মানুহ ৰৈ আছে যে কংগ্ৰেছে নিজৰ দল শক্তিশালী কৰাৰ লগে লগে আন সকলো ৰাজনৈতিক দলৰ লগত 2026 চনত বিজেপিক পৰাভূত কৰিবৰ কাৰণে ঐক্যবদ্ধ হ'ব। যিবিলাকে বিজেপিৰ অত্যাচাৰৰ পৰা অসমক বচাব খোজে, যিবিলাকে ভাবে যে হিমন্ত বিশ্ব শৰ্মাৰ নামৰ টাইৰেণ্টজনক, স্বেচ্ছাচাৰী শাসকজনক উফৰাব লাগে, প্ৰত্যেকজন অসমীয়া মানুহে এতিয়া প্ৰাৰ্থনা কৰি আছে যে বিৰোধী দলবিলাক একলগ হওক। আমিও বিৰোধী দলক ঐক্যবদ্ধ কৰিবৰ কাৰণে ব্যক্তিগত আৰু ৰাজনৈতিক স্তৰত অনবৰতে লাগি আছোঁ। গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছত মই কংগ্ৰেছ সম্পৰ্কে এটা শব্দও কোৱা নাই।
এটাই অপেক্ষা কৰি ৰৈ আছোঁ যে গৌৰৱ গগৈৰ মুখৰ পৰা একতাৰ কথাটো আহিব। আমি ভাবি আছিলোঁ যে গৌৰৱ গগৈ নিজৰ দলটো শক্তিশালী কৰিবলৈ লাগি আছে, ঠিকে আছে, কিন্তু গৌৰৱ গগৈ যদি লগতে বিৰোধী একলগ নোহোৱাটো ভাবি আছে, বিৰোধী ঐক্যবদ্ধ নহয় অকলেই পাৰিম জাতীয় তেনেকুৱা ধৰণৰ যেন ষ্টেণ্ড এটাত আছে। কিন্তু গৌৰৱ গগৈ অখিল গগৈৰ দৃষ্টিভংগীক আওকাণ কৰি কংগ্ৰেছৰ নিজা শক্তিৰ উমান লোৱাতহে ব্যস্ত আছে। অৱশ্যে তাৰ মাজতে গৌৰৱে ক'লে বন্ধ কামৰা অৰ্থাৎ বন্ধ কোঠাৰ আলোচনাৰ বাবে তেওঁ সদায়ে সাজু। আমিও আমাৰ অবজাৰ্ভাৰ্ছখিনি বিভিন্ন জিলাত আমি তেওঁলোকক পঠাই দিয়াৰ পিছত তেওঁলোকৰ পৰা যি আমি ৰিপৰ্ট পালোঁ, আমি দেখিলোঁ যে বিভিন্ন জিলাত বা প্ৰত্যেক জিলাত প্ৰত্যেক সমষ্টিত কংগ্ৰেছ মূল বিৰোধী দল, কিন্তু দলৰ স্থিতি ৰাইজৰ আশা মৰ্মে যিমান হ'ব লাগে হোৱা নাই। তো মই পুনৰবাৰ আমাৰ স্থিতিটো ক'বই লাগিব কি যদি আমি কাৰোবাৰ লগত মিত্ৰতা কৰিবলৈ বিচাৰোঁ, কাৰোবাক যদি সহায় কৰিব লাগে, প্ৰথমে আমি নিজৰ স্থিতিটো আৰু সবল কৰিলেহে আমি বেলেগৰ লগত এজন ভাল মিত্ৰৰ দৰে আমি নিজৰ দায়িত্ব পালন কৰিব পাৰিম। আৰু বিভিন্ন আমাৰ ৰাইজৰ বিষয়বোৰ আছে, বিটিআৰ নিৰ্বাচন আছে, MSC আমাৰ মিচিং কাউন্সিলৰ নিৰ্বাচন আছে। তো বিভিন্ন নিৰ্বাচনৰ বাবে আমাৰ এতিয়াৰ পৰা আমি ৰণকৌশল তৈয়াৰ কৰিব লাগে। আৰু মইতো সদায় বন্ধ কমৰাত কথা পাতিবলৈ মই প্ৰস্তুত হৈ আছোঁ কেমেৰা সন্মুখত। আমি নিজৰ কথাখিনি নোকোৱা মোৰ এটা পুৰণি এটা অভ্যাস আছে। গৌৰৱৰ এনে মন্তব্য অখিল গগৈৰ মতে ডিপ্লমেটিক। এনে বকৱাছ কৰি নাথাকি বিৰোধীক ঐক্যবদ্ধ কৰাৰ আহ্বান অখিলৰ, অন্যথা অসমৰ বহু মানুহে হেনো হাৰ্ট ফেইল কৰিব। গতিকে মই আপোনালোকক একদম মই সকলো সাংবাদিক আৰু সংবাদ মাধ্যমক কৰজোৰে আহ্বান জনাইছোঁ, আপোনালোকে গৌৰৱ গগৈক এটা কথা কৈ দিয়ক যে গৌৰৱ গগৈ যিমান দিনলৈকে এই এলায়েন্সৰ কথা নাপাতিব, সিমান দিনলৈকে অসমীয়া মানুহৰ মানে উৎকণ্ঠা বৃদ্ধি হৈ গৈ থাকিব। অসমীয়া মানুহ এনে বাকীবিলাক ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ শাসন দেখি হাৰ্ট ফেইল হৈ হৈ মৰি আছে। গৌৰৱ গগৈ যদি এনেকৈ টানি লৈ যায় আৰু বিৰোধী দলবিলাকৰ লগত যদি কোনোদিন আলোচনাও নকৰে, এটা ফোনো নকৰে, অকল ডিপ্লমেটিক কথা কৈ থাকি অকল দলৰ স্বাৰ্থ পূৰণ কৰাৰ কথা কয়। গৌৰৱ গগৈ দলৰ স্বাৰ্থ পূৰণ কৰিব খুজিছে, ভাল কথা, কিন্তু দলৰ স্বাৰ্থৰ লগতে দেশৰ স্বাৰ্থ আৰু জনগণৰ স্বাৰ্থও পূৰণ কৰিব লাগিব। এই আছিল বিৰোধী শিবিৰত মানে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত টনা আজোৰা বাকযুদ্ধ। কি হ'বগৈ সেয়া কোনেও ধৰিব পৰা হোৱা নাই। কিন্তু বিৰোধী শিবিৰতে নহয়, 2024 নিৰ্বাচনৰ পূৰ্বে মিত্ৰতাক লৈ বিৰোধী শিবিৰৰ সমান্তৰালভাৱে শাসকীয় মিত্ৰজোঁটতো মিত্ৰতাৰ সমীকৰণ বৰ সহজ হৈ থকা নাই। সমাগত BTC নিৰ্বাচনেই নহয়, 2024 বিগ ব্ৰাদাৰ বিজেপিয়ে অসম গণ পৰিষদ বা আন মিত্ৰ দলক কিমান আসন এৰি দিব সেই লৈ খুটখাট লাগিছেই। পাটাচাৰকুচি আৰু বজালী, ভৱানীপুৰ আৰু সৰভোগৰ দৰে সমষ্টিত কেনা লগাৰ ইংগিত যথেষ্ট পৰিস্ফুট। এই বিষয়ে বিজেপিৰ মন্ত্ৰী ৰঞ্জিত দাস আৰু অগপৰ মন্ত্ৰী কেশৱ মহন্তই কি কৈছে মই অকণমান শুনাব খুজিছোঁ। তেনেকুৱা কথাটো দলৰ মাজত আলোচনা হোৱা নাই, এইটো হাইপথেটিকেল কথা কোনোবাই হয়তো নিজাকৈ কৈছে। যেনেকুৱাকৈ ভাৰতীয় জনতা পাৰ্টীয়ে কৈছে যে আমাৰ যিটো বজালী সমষ্টি বিজেপিৰ মানে হাতত ৰাখিব লাগে, ঠিক তেনেকৈ যিহেতু ভৱানীপুৰ সৰভোগ তাতো যিহেতু বিজেপিৰ, তাত আগতে কোনো কালে AGP নাছিলে, গতিকে সেইটোতো ভৱানীপুৰ সৰভোগটো দিয়াৰ কোনো প্ৰশ্নই নুঠে। কাৰণ কিয় তাতে পৌৰসভা বিজেপিৰ, বৰপেটাৰ পৌৰসভা বিজেপি, সৰভোগ টাউন কমিটি বিজেপি, গোটেই পঞ্চায়তত যিমান সদস্য প্ৰত্যেক সদস্যা বিজেপিৰ নিশ্চিত ৰূপত। আগত যেতিয়া এইটো বাই ইলেকশ্যনত বেলেগ এজন কেণ্ডিডেট হৈছিলে, গতিকে তাৰপিছত ইয়াত যিহেতু আমি অৰিজিনেলি আছিলোঁ, এই বিষয়টো মই জনাত একো নিষ্পত্তি হোৱা নাই। আমি জনাত এতিয়া পূৰ্বৰ নিয়ম মতে এইটো চিট আমাৰ হাতত থাকিব। নহয়, দিয়া নিদিয়া নহয়। 2024 নিৰ্বাচনৰ এক মিত্ৰতা কেন্দ্ৰিক সমীকৰণ মিলিছে নিমিলিছে সেয়া আমি পৰৱৰ্তী সময়ত জানিব পাৰিম। এবাৰ আমি আহিব খুজিছোঁ BTC নিৰ্বাচনলৈ। 2024 পূৰ্বে BTC পৰিষদীয় নিৰ্বাচন, সকলো ব্যস্ত। দুৰ্গা পূজাৰ পূৰ্বে নিৰ্বাচন হ'ব বৰভূমিত। আমাৰ দলৰ ফালৰ পৰা হওক, প্ৰত্যেকটো ৰাজনৈতিক দলেই
BTC নিৰ্বাচনৰ বাবে লাহে লাহে ব্যস্ত হৈ পৰিছে সেপ্টেম্বৰ মাহত আমি BTC নিৰ্বাচন দুৰ্গা পূজাৰ আগতে বৰ্তমান BTCত UPPL আৰু বিজেপিৰ হাতত শাসনভাৰ কিন্তু নিৰ্বাচনত বিজেপি UPPL যুঁজিব পৰস্পৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ মতে BTRৰ নিৰ্বাচনত হ'ব বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা আমি আগতে কৈছো যে আমি বন্ধুত্বমূলকভাৱে আমি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিম BTCত আসন বুজা পৰা সেই ধৰণে সম্ভৱ নহয় কিন্তু এটা আমি কোনেও কাকো সমালোচনা নকৰো বন্ধুত্বৰ ভাৱে BTCত বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা কিন্তু এই প্ৰতিদ্বন্দিতাত বাৰুকৈ জপিয়াই পৰিছে বিজেপি সৰ্বোপৰি UPPLৰ মুৰব্বী প্ৰমোদ বড়ো আৰু BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰী দুই প্ৰতিদ্বন্দিতা কৰা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী নিদিয়ে নিৰ্বাচনৰ পিছত UPPL বা বিজেপি যাৰে সংখ্যাৰ জোৰ বেছি হ'ব তাৰ সৈতে পাৱাৰ পাৰ্টনাৰ হ'ব বিজেপি কৈছে মন্ত্ৰী ৰঞ্জিত দাসে আমি অকল প্ৰভাৰে নহয় যেনেকুৱাকৈ আমাৰ 5খন জিলাত 5গৰাকী মন্ত্ৰীক দায়িত্ব অৰ্পণ কৰা হৈছে মোক বাক্সাত মই ইয়াৰ পৰা এতিয়া বাক্সাতে যাম এতিয়া বাক্সাত মই কুকিলাবাৰী আৰু দিহিৰা সমষ্টিত মই সভা ৰাখিছোঁ ইয়াৰ উপৰি প্ৰতিটো সমষ্টিৰ বিপৰীতে এজনকৈ আমাৰ ৰাজ্যিক পৰ্যায়ৰ আমাৰ দুজনকৈ কাৰ্যকৰ্তাক আমাৰ দিয়া হৈছে আৰু ইয়াৰ উপৰিও আমি প্ৰত্যেকটো বুথৰ কাৰণে একোজনকৈ কাৰ্যকৰ্তা আমি নিযুক্তি দিছোঁ কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে মাইক্ৰ' মেনেজমেণ্টৰ কথাষাৰ বিশ্বাস কৰে আৰু মাইক্ৰ' মেনেজমেণ্ট ছিষ্টেমটো আমাৰ আছে কাৰণে বিজেপি আমাৰ আগুৱাই আছে আৰু এইটো হয় যে দুটা বিষয় বিশেষকৈ যে ভাৰতীয় জনতা পাৰ্টীয়ে শাসনত ক্ষমতাৰ কাৰণে নাহে শাসনত আহে সেৱাৰ কাৰণে আহে এই প্ৰসংগত BTC চিফ UPPLৰ মুৰব্বী প্ৰমোদ বড়োৰ ভাষ্য নিৰ্বাচন সকলোৱে খেলিব পাৰে সকলোৱে নিজৰ স্থিতি শক্তিশালী কৰি আছে আমিও আনৰ দৰে আমাৰ জাতি মাটি ভেটিৰ কথা ভাবিব লাগিব স্যার UPPL বিজেপিৰ ভোট বিভাজন বুলি একো নাই ভোটটো নিজৰ হাতত যিমান আছে তেনেকুৱাই আছে এটো সময়ে ক'ব যেহেতু সময় আছে এতিয়াতো আমি কেন্দ্ৰ ৰাজ্য একেলগে আছো গতিকে কাউন্সিলত নিজৰ দলক শক্তিশালী কৰাৰ কাৰণে সবে কাম কৰি আছে সবৰো নিজৰ এজেন্ডা আছে আমিও নিজৰ কামটো কৰি আছো কাৰণ আমাৰটো আৰু আমিতো যাই ক'বাত বেহেলক বিহাৰত মানে উৰিষ্যাতো আমি চিন্তা কৰিব নোৱাৰো আমি বদলিনখনৰ কথাই চিন্তা কৰিব লাগিব গতিকে আমি চিন্তা কৰি আছো যে আগত 40-50 বছৰ বহুত সংগ্ৰামৰ মাজেৰে আমাৰ আগৰ জেনাৰেশ্যন বিলাক আহিল অহা সময়ত আমাৰ জাতি মাটি ভেটি যিটো কথা কৈছিলে আমাৰো তেনেকৈ এটা সময় আহিছে নিজৰ জাতি মাটি ভেটি অস্তিত্ব ৰক্ষাৰ কাৰণে আমিও কাম কৰিব বিপৰীতে BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰী কিন্তু অভাৰ কনফিডেন্ট সমাগত নিৰ্বাচনত BPFে অকলেই চৰকাৰ গঠন কৰিব নিৰংকুশ সংখ্যাগৰিষ্ঠতা পাব বুলি দাবী কৰি হাগ্ৰামাই ক'লে এতিয়াও দিল্লী নাগপুৰৰ লাইন মিলাই থকা প্ৰমোদ বড়োৰ UPPL এবাৰ 0 UPPL কৈছে 30 খন অকলে পাব UPPL 0 জামা হা নাই 0 UPPL আপোনালোকক ভয় খাইছে নেকি UPPL তো ভয় খাই আছে বিৰাট ভয় খাই আছে খকচোন আজি প্ৰমোদ বড়োৱে খকচোন আজি খক আমি কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই UPPL ইলেকশ্যন খেলিব বুলি প্ৰমোদ বড়োৱে নিজা মুখেদি খকচোন ফাৰে নাকি আজিও লাইন মাৰি আছে নাগপুৰ দিল্লী প্ৰমোদ বড়োৱে কিন্তু পাত্তা পোৱা নাই পুৰণা নেতা কোন আছে আমি আমাৰতো 14 জুলাইটো লাষ্ট আমাৰ দলৰ পৰা যিসকল গ'ল ইহঁতক আমি ঘূৰাই লোৱাৰ কোনো প্ৰশ্ন নাহে আমি চাম হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ যুঁজৰ মাজতে 1 জুলাইৰ পৰা 5 দিন BTCত বাহৰ পাতি BTR-বাসীৰ অভাৱ অভিযোগৰ বুজ ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাহ্যিক দৃষ্টিত চৰকাৰী কাৰ্যসূচী যেন লাগিলেও অকলশৰীয়া BTC অভিযানক বিজেপিৰ যি অকলশৰীয়া BTC অভিযান এই BTC অভিযানক নতুন গতি প্ৰদান কৰিব মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণে এই লৈ বাগযুদ্ধ চলিছে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ কিবা বিকাশৰ কাৰণে আহিব বিচাৰিছে আমাৰ প্ৰমোদ বড়ো কি কৰি আছে প্ৰমোদ বড়োটোহে চিফ ইয়াৰ প্ৰমোদ বড়োহে কৰিব লাগে প্ৰমোদ বড়োৱে যদি কৰিব পৰা নাই নিশ্চয় চিফ মিনিষ্টাৰ ডাঙৰীয়া নিশ্চয় গম পাই আছে প্ৰমোদ বড়ো একো কৰিব পৰা নাই সেইকাৰণে আজি অসমৰ চিএমে আহিব লগা হ'ল হাগ্ৰামা মহিলাৰ ডাঙৰীয়া বিকাশ কিটো কয় সেইটোৱে নাজানে বিকাশটো সি মানুহ বুলি ভাবিছে নে কি বুলি ভাবিছে মই নাজানো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া বদলেণ্ডত অহা মানে আমাৰে ভাল তেখেতৰ দিনত না মুখ্যমন্ত্ৰী আহিছিল না প্ৰধানমন্ত্ৰী আহিছিলে কেতিয়াবা ৰাজনীতিক কাৰণত যদি একবাৰ দুবাৰ আহিছে উন্নয়নৰ খবৰ ল'বাটো কেতিয়াও অহা নাই
মুঠতে BTCয়ে হওক বা 2026 বিধানসভা নিৰ্বাচন ভোট যুদ্ধৰ বাবে টনা আজোৰা চলিছে আৰু চলিব শাসক বিৰোধী সকলো পক্ষৰ মাজতে চলিব টনা আজোৰা ভোটৰ যুদ্ধলৈ যোৱাৰ পূৰ্বে এটা মিত্ৰ দলে আনটো মিত্ৰ দলৰ সৈতে দৰদাম কৰিবলৈ বাকি আছে সামৰিব খুজিছো আজিৰ এই বিশেষ অনুষ্ঠান DY পলিটিকা লেটছ থিংক আদাৰৱাইজ মই মৃগাংক শইকীয়াই সকলোকে নমস্কাৰ জনাইছো ধন্যবাদ